আজিও অপৰিৱৰ্তিত কামপুৰৰ বান পৰিস্থিতি কপিলীৰ ভগ্ন মথাউৰিৰে হুৰাহুৰে সোমাইছে নতুন নতুন গাঁৱলৈ পানী বিলয় বিপত্তি নোহোৱা হৈছে বানাক্ৰান্তৰ ওখ স্থান বিচাৰি ৰাওনা হৈছে বানাক্ৰান্তসকল আৰু ইফালে বহু কৃষকৰ কঠীয়া এতিয়া পানীৰ তলত সবিশেষ জনাব সতীৰ্থ সাংবাদিক পুষ্পেন্দ্ৰ বৰাই এই মুহূৰ্তত মই উপস্থিত আছো কামপুৰ কোৰিয়াটি আদৰ্শগত আৰু আদৰ্শ গাঁৱৰ যদি বান পৰিস্থিতি ক'ব যাওঁ তেতিয়াহ'লে নিশ্চয়কৈ মই মোৰ সতীৰ্থ সাংবাদিকক এক দৃশ্য দেখাবলৈ অনুৰোধ জনাম এতিয়াও কিন্তু যদি চাই তেতিয়াহ'লে যিসমূহ বাসগৃহ সেই বাসগৃহসমূহ কিন্তু এনেদৰে পানীৰ তলত বুৰ গৈ আছে আৰু যিসকল গাঁওখনৰ লোক আছে আৰু সকলো লোকৰে একমাত্ৰ ভৰসা যিটো মথাউৰি আৰু সেই মথাউৰিতে কিন্তু এক প্ৰকাৰ তেওঁলোকে আজি এটা মাহ ধৰি কিন্তু ইয়াতে বসবাস কৰিব লগা হৈছে কাৰণ যদি চাই তেতিয়াহ'লে এটা মাহতে কিন্তু দুবাৰকৈ যিহেতু কপিলীৰ বাঢ়নী পানীয়ে কামপুৰবাসীক এক প্ৰকাৰ সৰ্বশান্ত কৰিছে আৰু যিটো বিগত বান আছিল আৰু সেই বানতে তেওঁলোক এই মথাউৰিত আশ্ৰয় লৈছিল আৰু সেই আশ্ৰয়ৰ পৰা আজিলৈকে তেওঁলোকে নিজৰ ঘৰখনলৈ যাবই পৰা নাছিল তাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গ'ল পুনৰবাৰ কিন্তু বান আহিল যদি মোৰ সতীৰ্থ সাংবাদিকক মই দেখাবলৈ অনুৰোধ জনাম যিটো মথাউৰি আৰু সেই মথাউৰিটো যদি চাই দুই পাৰে কিন্তু কেৱল শিবিৰ আৰু শিবিৰ এনেদৰে অস্থায়ী শিবিৰসমূহ নিৰ্মাণ কৰি ৰখা হৈছে আৰু এই মুহূৰ্তত আমি সেই সামগ্ৰিক পৰিৱেশসমূহ দেখাইছোঁ যে কপিলী নদীৰ জলস্তৰ কিছু কমিছে যদিও কিন্তু চাই তেতিয়াহ'লে দেখিব যে এনেদৰে কিন্তু যিসমূহ শিবিৰ আছে সেই শিবিৰতে কিন্তু এটা মাহ ধৰি সেইসকল কিন্তু বৰ্ণাঢ্যই আশ্ৰয় লৈ থাকিব লগা অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে ইয়াতে খোৱা খাদ্যকে ধৰি বিভিন্ন পশুধনৰ যিসমূহ খাদ্য সেই খাদ্য সংকটত ভুগিছে আমাৰ লগত বিভিন্নজন আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোক কেতিয়া আহিছিল ইয়ালৈ বৰ্তমান পৰিস্থিতি কেনেকুৱা আপোনালোক এক মাহে হ'ল এতিয়া আহা ইয়ালৈ এতিয়া ঘৰলৈ যাম বুলি ভাবিছিলোঁ ঘৰলৈ দুদিন ধৰি পেলাই সোমাইছিলোঁগৈ বোকাতে এতিয়াচোন আকৌ বানপানী আহিলে আকৌ ৰাস্তালৈ আহিবলগীয়া হ'ল এতিয়া মোৰ ভৰি হাত বিষ আৰু জ্বৰ কাহ ল'ৰাটো জ্বৰ কাহ পানীত নামি নামি গৰু ছাগলীৰ লগত মানুহৰ লগত খোৱা বোৱা কেনেদৰে কৰিছে কিবা ৰিলিফ পাইছে ৰিলিফে এদিন দিছিলে চাউলখিনি পচা সেয়া থৈ দিছোঁ আমি এয়া কেতিয়া দিছিলে এইবাৰ নে বিগত বাৰ এই যোৱা এই এক মাহৰ ভিতৰত যে দিছিলে প্ৰথম বানপানীটোত তেতিয়াই এয়া পানীত আমি চাউল খাব পৰা নাই এয়া চাউল ইয়াত গোটাই গোটাই থৈ দিছোঁ গৰু ছাগলীকো দিবলৈ নহয় কি হৈছে চাউলখিনি কি হৈছে চাউলখিনি পচা পচা চাউল দিছে নেকি আপোনাক চাউল পচা দিছে আৰু কি দিছিলে দালি দিছিলে কেইটামান সেইখিনি খাব পৰা অৱস্থাত আছে দালিকেইটা খাইছোঁ যেনিবা চাউলকেইটা খাব পৰা নাই গৰু দানা নাইকিয়া হ'ল এতিয়া গৰু চলিবলৈ উপায় নাই ছাগলীক পাত কাটি ছাগলী হোৱা যি খাইছে নাই খোৱা যদি ছাগলী হোৱা ঘৰৰ ভিতৰত ঘৰ বিচনাৰ ওপৰত হাগিছে মুতিছে কৰিছেগৈ মানে গৰু ছাগলীৰ লগত আপোনালোক একেলগে আছোঁ চাওকচোন বিচনাৰ ওপৰত ছাগলী গু আৰু মুত নিশ্চিতভাৱে এয়াই হৈছে বৰ্ণাঢ্যৰ দুখ দুৰ্দশা আৰু বিভিন্নজন আছে মই কথা পাতিবলৈ চেষ্টা কৰিম খোৱা খাদ্যসমূহ আপোনাক ধন্যবাদ জনাইছোঁ।